সকলোকে স্বাগতম জনাইছো জ্যোতিষ শাস্ত্ৰৰ আজিৰ এই হিতান্তলৈ আৰু আমাৰ হৈতে আজি উপস্থিত আছে জ্যোতিষ শাস্ত্ৰবিদ কিৰু ইয়ং আপোনালোকৰ ব্যৱসায় সন্দৰ্ভত পঢ়া শুনা সমান্তৰালকৈ পাৰিবাৰিক সংঘাত আৰু প্ৰতিটো সমস্যা সন্দৰ্ভত আমি কথা পাতিবলৈ চেষ্টা কৰিম পত্ৰ আছে বহুকেইখন সেই পত্ৰ এখন আমি ল'বলৈ চেষ্টা কৰিম আৰু বহুকেইটা বিষয় যেহেতু প্ৰতিদিনাই তেওঁ লৈ আহে আমি বিষয় সন্দৰ্ভতো কথা পাতি যাম আজিৰ এই অনুষ্ঠানটিত দাদা স্বাগতম জনাইছো ধন্যবাদ গুড মৰ্নিং নমস্কাৰ আমি গ্ৰহগতি সন্দৰ্ভত কথা পাতো যাত্ৰা সন্দৰ্ভত তাৰ পাছতে আমি ৰাশিফলৰ মাজলৈ যাম আজি শুভ কৰ্ম নাই যাত্ৰা নাই আজিৰ দিনটোত মাছ মাংস মাটিমাহ আদি খোৱা নিষেধ আজি গ্ৰহসমূহ বৃহস্পতি মেঘ ৰাশিত কেতু কন্যা ৰাশিত ৰাহু মীন ৰাশিত আজিৰ দিনটোত শুক্ৰ ধনু ৰাশিত বহি আছে চন্দ্ৰ ৰবি বুধ মংগল মকৰ ৰাশিত বহি আছে আজি শনি আৰু লগ্ন আৰু শনি কুম্ভ ৰাশিত বহি আছে এতিয়া মই ৰাশিফললৈ গৈ আছোঁ প্ৰথমতে মেঘ ৰাশিৰ ফলাফল কম এৰিছ পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ মই দুখন টেৰট কাৰ্ড ল'লোঁ এই দুখন কাৰ্ড মতে চাকৰি বাকৰিৰ ক্ষেত্ৰত শুভ দিন বিদ্যাৰ্থীসকলৰ বাবে মধ্যম ফল প্ৰেমৰ দিশত ভাল যোগ দেখা নাযায় আজি কিছু ভুল বুজাবুজি থাকিব যাত্ৰা কৰিলে অলপ সাৱধান হওক আজি মাখন বৰণটো ইউজ নকৰাই ভাল হ'ব লাকি কালাৰ হিচাপে লাইট ব্লু স্কাই ব্লু নেভি ব্লু আদি ইউজ কৰিব পাৰে এতিয়া আহিছোঁ বৃষ ৰাশিলৈ চোৰ্টছ এণ্ড নাইট অফ ওৱান্স এই দুখন কাৰ্ড মতে আজি প্ৰেমৰ দিশত শুভ ফল ৰাজনৈতিক দিশত জড়িত লোকসকলে কিছু অশান্তিত থাকিব আজিৰ দিনটোত শাৰীৰিক দিশত মধ্যম ফল য়েলো কালাৰ ইউজ কৰিব পাৰে লাকি কালাৰ হিচাপে আজি য়েলো কালাৰটো ইউজ নকৰিব ৰেড কালাৰটো ইউজ কৰক ভাল হ'ব আজিৰ দিনটোত বৃষ ৰাশিৰ জাতক জাতিকাসকলে ৰঙা বৰ্ণৰ চূৰ্ণি এটা দেৱী কালীৰ মন্দিৰত আগবঢ়াওক ভাল ফল দিব এতিয়া আহিছোঁ মিথুন ৰাশিলৈ জেমিনি মিথুন ৰাশি দ্য হেংমেন এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে বিদ্যাৰ্থীসকলৰ মধ্যম ফল ভ্ৰমণ কৰিব পাৰে ব্যৱসায় বাণিজ্যৰ শুভ ফল দেখা নাই আজি সমস্যা থাকিব শাৰীৰিক দিশত বেয়া নহয় আজিৰ দিনটোত গ্ৰীণ কালাৰ ইউজ নকৰাই ভাল হ'ব হালধীয়া কালাৰটো লাকি কালাৰ হ'ব মিথুন ৰাশিৰ জাতক জাতিকাসকলে দান ধ্যান কৰক কৰ্কট ৰাশি কেঞ্চাৰ ওৱান্স এণ্ড কাপছ এই দুখন কাৰ্ড মতে আজি মহিলাসকলৰ পৰা অলপ আঁতৰত থকাই ভাল হ'ব শাৰীৰিক দিশত ভাল নহয় বিশেষকৈ যিসকলৰ হাৰ্টৰ বেমাৰ আজাৰ আছে সাৱধান হওক আজি বেমাৰ আজাৰৰ ক্ষেত্ৰত অশুভকাৰক বেয়া ফল দূৰ ভ্ৰমণ নকৰিব সমস্যাত পৰিব পাৰে য়েলো কালাৰটো আজি ইউজ নকৰিব আজিৰ দিনটোৰ লাকি কালাৰ হ'ব হোৱাইট ঠিক আছে দাদা আমি এখন চিঠি লৈ লওঁ বহুকেইখন চিঠি আছে এখন আমি লৈছোঁ কাকপথাৰৰ পৰা প্ৰেৰণ কৰিছে ভাৰতী দাসে ডাঙৰীয়া মই এজনী খুব কষ্ট কৰি ওপৰলৈ উঠা ছোৱালী আগতে এটা ল'ৰাৰ লগত সম্বন্ধ আছিল কিন্তু ল'ৰাটো সুবিধাজনক নহয় বাবে সম্পৰ্ক শেষ হ'ল কিন্তু এতিয়া 5 বছৰৰ পিছত এজন ল'ৰাৰ লগত বিয়া হ'বলৈ লৈছোঁ আৰু আগৰ ল'ৰাজনে মোক ব্লেকমেইলিং কৰি আছে কি কৰোঁ সৰু হৈ তাক বুজাই বঢ়াই লওঁ নেকি বিপদত পৰিছোঁ সমাধান বিচাৰিছে অলপ আপোনাৰ পৰা কথাত কয় য'তে ত'তে নকবা কথা য'তে ত'তে নুডুবা মাথা য'তে ত'তে আপুনি মাথা ডুৱাই দিয়ে তেতিয়া কিন্তু ওলোটা চলে পাব যিকোনো স্থানতে মাথা তল কৰি থকাজনে কিন্তু ব্যক্তিত্ব বজাই ৰাখিব নোৱাৰে আপুনি বেছি অসুবিধা পালে পুলিচক জনাটো উচিত হ'ব আৰু এইবোৰ ক্ষেত্ৰত আপুনি এটা তন্ত্ৰশক্তিক কামত লগাব পাৰে আপুনি লাজুকী বন গম পায় ইয়াত দুটা লাজুকী বন থাকে এটা হ'ল হোৱাইট এটা অকণমান ৰেডিছ যোনটো ৰেডিছ লাজুকী বন এটা শনি নতুবা মংগলবাৰে ঠিক দুপৰীয়া 12টামান বজাত আপুনি সেই বনটো উশাহ নিশাহ বন্ধ কৰাকৈ অকণমান শিপা লৈ আনিব সেই বনটোৰ পৰা আৰু সেই ল'ৰাজনৰ নাম ভোজ্যপত্ৰত ৰঙা চেহেৰে লিখিব আৰু ক'লা চেহেৰে ক্ৰছ কৰি দিব ক্ৰছ এটা চাইন আৰ্ট কৰিব লগতে এই লাজুকী বনৰ শিপাটো সেই ভোজ্যপত্ৰটোক মেৰাই ৰূপৰ কবজত ভৰাই আপুনি ধাৰণ কৰক চাব 3 দিনৰ পিছৰ পৰাই সেই ল'ৰাজনে আপোনাক পাহৰি যাব আৰু আপোনাক দিগদাৰো নিদিয়ে সেই কামটো কৰক আৰু বিয়া বাৰুৰ ক্ষেত্ৰত ইন ফিউচাৰো যাতে আপুনি অশুভ ফল নাপায় বিয়াৰ পিছতো যাতে আপোনাৰ ভাল হয় বুধৰ কিছু প্ৰব্লেম আছে গতিকে আপুনি এটা ফিৰোজা ৰত্ন এনেও যিসকল ল'ৰা ছোৱালীৰ বিয়া বাৰুত বাধা আছে তেখেতসকলে এটা ফিৰোজা ৰত্ন ইউজ কৰিব পাৰে এয়া হ'ল এটা ফিৰোজা এই ৰত্নটো এই ষ্টোনটো আপুনি ৰূপত বনাই লিটিল ফিংগাৰত পিন্ধক আৰু বুধবাৰ দিনা পিন্ধক ধন্যবাদ।
যিহেতু আপুনি তন্ত্ৰৰ কথা উত্থাপন কৰিছে, হয়। তন্ত্ৰ মন্ত্ৰ আৰু জ্যোতিষ শাস্ত্ৰ এই পাৰ্থক্য কেনেধৰণৰ? তন্ত্ৰ মন্ত্ৰ যন্ত্ৰ জ্যোতিষ শাস্ত্ৰৰ এটা পাৰ্ট। গতিকে জ্যোতিষৰ প্ৰতিকাৰ প্ৰতিবিধান যদি কয় তন্ত্ৰ মন্ত্ৰ যন্ত্ৰৰ বাহিৰা কিন্তু হ'ব নোৱাৰে। গতিকে অৱশ্যে উপযুক্ত গুৰু নাপালে তন্ত্ৰ শিকাটো বৰ টান কাম, কঠিন কাম। কেৱল কিতাপ পত্ৰ পঢ়ি আপুনি এজন ডাঙৰ তান্ত্ৰিক হৈ যাব নোৱাৰে। আপোনাৰ গুৰু লাগিব, উপযুক্ত গুৰু লাগিব। গুৰু শিক্ষা ডাঙৰ শিক্ষা। গতিকে আপুনি গুৰুৰ পৰা তন্ত্ৰ মন্ত্ৰ শিকিয়ে যদি কামটো কৰে তেতিয়াহে আপোনাৰ ফল দিব। কিন্তু এটা কথা, বহুতে তন্ত্ৰ মন্ত্ৰ অলপ শিক্ষা লৈ পেলাই কিছুমান কাম কৰিব যায়, সেয়া কিন্তু আনৰ লগত নিজৰো সাংঘাতিক বেয়া হ'ব পাৰে। গতিকে বৰ ৰিক্সি কাম, মানে ভালদৰে নাজানিলে কিন্তু তন্ত্ৰ মন্ত্ৰৰ ছাইডত কোনো যাব নোৱাৰে, যাব নালাগে। মানে সেয়ে কয় অল্প জ্ঞানী ভয়ংকৰী। আচলতে অল্প জ্ঞান লৈ বিভিন্ন ধৰণৰ কাম কৰিবলৈ আগবাঢ়ি যায় বহুজন। ঠিক আছে, আমি পৰৱৰ্তী সময়ত কথা পাতিম এই সন্দৰ্ভত। বিভিন্নজন লোকে জানিব বিচাৰে তন্ত্ৰ মন্ত্ৰ সন্দৰ্ভত। আমি ৰাশিফলৰ মাজলৈ যাওঁ। হয়, এতিয়া সিংহ ৰাশিলৈ আহিছোঁ। লিঅ' কাপছ এণ্ড কাপছ, এই দুখন কাৰ্ড মতে প্ৰেমৰ দিশত মধ্যম ফল, চাকৰি বাকৰিৰ ক্ষেত্ৰত সাৱধান হওক, কৰ্মৰ ক্ষেত্ৰত মতবিৰোধ হ'ব পাৰে। আজি বিদ্যাৰ্থীসকলৰ বাবে ভাল ফল দেখা যায়। আজি গেৰুৱা বৰণটো ইউজ নকৰিব। আজিৰ দিনটোৰ লাকি কালাৰ হ'ব ব্লু। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ, পেণ্টাকলছ এণ্ড টেম্পাৰেন্স। এই দুখন কাৰ্ড মতে বন্ধুত্বৰ দিশত ফল পাব। কোনো পুৰণি বন্ধুৰ লগত লগ পোৱাৰ সম্ভাৱনা আজি। প্ৰেমৰ দিশত শুভ ফল। ব্যৱসায় বাণিজ্যত কিছু সমস্যা আহি পৰিব পাৰে, কিন্তু দিনটো সিমান বেয়াও নহয়। আজি বগা বৰণটো ইউজ নকৰিব, হোৱাইট কালাৰটো এভইড কৰক। আৰু লাকি কালাৰ হ'ব গ্ৰীণ। কন্যা ৰাশিৰ জাতক জাতিকাসকলে গৰখীয়াক টকা পইচা আৰু বিভিন্ন ধৰণৰ ফল মূল আদি খাবলৈ দিয়ক। এতিয়া আহিছোঁ তুলা ৰাশিলৈ, লিব্ৰা কাপছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে প্ৰেমৰ দিশত ভাল ফল দেখা যায়। বিয়া বাৰুৰ ক্ষেত্ৰত আজি শুভ ফল। খৰচা পাতি বৃদ্ধি হ'ব পাৰে। বিদ্যাৰ্থীসকলে ভাল ফল পাব। মাতৃৰ শৰীৰলৈ চিন্তা, তাৰমানে মাতৃৰ শৰীৰৰ অৱনতি। মেৰুণ ৰংটো ইউজ নকৰিব। লাকি কালাৰ হ'ব মাখন বৰণ। আজিৰ দিনটো পাৰিলে মনসা দেৱীক স্মৰণ কৰক। এতিয়া আহিছোঁ মই বৃশ্চিক ৰাশিলৈ, স্কৰ্পিঅ' ওৱান্স এণ্ড শ্বৰ্টছ। এই দুখন কাৰ্ড মতে সন্তান সন্ততিৰ বাবে চিন্তা হ'ব পাৰে। আজি বন্ধুত্বৰ দিশত শুভ ফল দেখা যায়। সহায় সহানুভূতি পাব। প্ৰেমৰ দিশত শুভ ফল। আৰ্থিক দিশত মধ্যম ফল। আজি হোৱাইট কালাৰ ইউজ নকৰিব। লাকি কালাৰ হ'ব গেৰুৱা। ঠিক আছে দাদা, আমি বিষয়লৈ আহোঁ। আজি কেনেধৰণৰ বিষয় আছে? আজিৰ বিষয়টো হৈছে যন্ত্ৰম। সুখী বৈবাহিক জীৱন যদি আপুনি বিচাৰে তেতিয়া যন্ত্ৰম। আজিৰ ব্যস্ততাৰ যুগত দেখা যায় কেতিয়াবা ৱাইফে হাজবেণ্ডক নতুবা হাজবেণ্ডে ৱাইফক নতুবা দুজনে দুজনক টাইম দিব নোৱাৰে। আৰু টাইম নিদিয়াৰ ফলত বিভিন্ন ধৰণৰ মিছআণ্ডাৰষ্টেণ্ডিঙৰ আৰম্ভণি হয় আৰু বৈবাহিক জীৱনত কিন্তু অতি অশুভ ফল দেখা দিব পাৰে। আৰু সন্তান সন্ততিৰ ওপৰতো ইয়াৰ এটা বেয়া প্ৰভাৱ পৰিব পাৰে। গতিকে আপুনি এনেধৰণৰ এটা যন্ত্ৰম বনাই ল'ব। এনেকুৱা ভোজ্যপত্ৰ, বজাৰত ভোজ্যপত্ৰ, অৰিজিনেল ভোজ্যপত্ৰ কিনিব পাব। তাত ডালিম গছৰ কাঠেৰে এটা পেন বনাব, ৰঙা চিয়াহীৰে লিখিব। এনেকুৱা 4টা ঘৰৰ নিচিনা বনাই ল'ব। 7, 8, 9 and 4 এই যন্ত্ৰমটো আপুনি আৰ্ট কৰিব পাৰে। শুক্ৰবাৰে ভোজ্যপত্ৰত আপুনি কামটো কৰক, নতুবা অশ্বগন্ধা চিয়াহীৰেও আপুনি যন্ত্ৰমটো বনাব পাৰে। আৰু যন্ত্ৰমটো বনোৱাৰ পিছত অকণমান কৰ্পূৰ দি ল'ব আৰু যন্ত্ৰমটো পুৰি পেলাব। আৰু পুৰি পেলাই সেই ছাইখিনি ডাঙৰ গছৰ গুৰিত আপুনি আগবঢ়াব। লগতে মন্ত্ৰ মাতিব, ওম মনোৰমাম ভাৰ্যম দেহি মে সাহা ৰিং ওম। 108 টাইমছ আপুনি জপ কৰিব। আপুনি চাব সুখী সাংসাৰিক জীৱন আপুনি যাপন কৰিব পাৰিব। আৰু এষাৰ কথা হ'ল, সন্তান সন্ততিয়ে কেতিয়াবা কষ্ট দিয়ে, তেওঁলোকে অবাধ্য হৈ যায়। আপুনি যিমানে ট্ৰাই নকৰে কিয় তেওঁলোকে কিন্তু সকলো ফালেদি সাংঘাতিক বেয়া ফালেদি গুচি যায়। আৰু আজি মোবাইলৰ যুগত কিন্তু সেয়া আৰু বৃদ্ধি পাইছে। আৰু বেয়া বন্ধুৰ লগ ল'ব পাৰে, ইভেন বিভিন্ন ধৰণৰ নিচাভাং কৰিব পাৰে। তেওঁলোকক যদি আপুনি কণ্ট্ৰলত আনিব খোজে তেতিয়া এনেকুৱা ধৰণৰ এটা যন্ত্ৰম বনাওক। এই যন্ত্ৰমটো আপুনি ভোজ্যপত্ৰত শুক্লপক্ষৰ পুষ্যা নক্ষত্ৰৰ দিনা আপুনি 51 টাইমছ পূবফালে ফেচ থকাকৈ দুৰ্গা স্তোত্ৰম পাঠ কৰিব আৰু যন্ত্ৰমটো আপুনি প্ৰতিষ্ঠা কৰক। পায়স, আদা, তিলৰ লাড়ু, ঘিউ, গুড় আদি দি পেলাই নৈবেদ্য দিব পাৰে। গাখীৰৰ সৈতে আপুনি আগবঢ়াওক। পূজাৰ পিছত গোটেইখিনি বস্তু আপুনি নদীত বিসৰ্জন দিয়ক। মন্ত্ৰ মাতিব, ৰিং শ্ৰিং ক্ৰীম ওম 108 বাৰমান মাতিব। তাৰ পাছত মাতিব ঠং ঠং হন হন পচ পচ দূৰ বিদৰ চাহা। তেনেকুৱা যদি কৰিব পাৰে তেতিয়া কিন্তু
সন্তানক শুদ্ধ পথত ঘূৰাই আনিব পাৰিব তেনেকুৱা যন্ত্ৰটো গতিকে দুটা যন্ত্ৰম ক'লো আপুনি বনাই মেলি চাব পাৰে অতি সোনকালে ফল পাব আপুনি যেহেতু তাত নম্বৰ কিছুমান দিছে এই নম্বৰবিলাকৰ তাৎপৰ্য কি নম্বৰৰ বাহিৰা দুনিয়াখন কিন্তু চলিব নোৱাৰে আমি সকলো দিশতে নম্বৰ আজিৰ যোনটো আমি ডেটত এটা আহি বহিলোঁ সেইটো এটা নম্বৰ ঘৰৰ পৰা ওলাব কেইটা বজাত ওলাইছে সেইটো এটা নম্বৰ আপুনি কেইটা বজাত খোৱা খাদ্য খাব সেইটো এটা নম্বৰ ইভেন আপোনাৰ হস্পিটেলত যদি কোনোবাৰ মৃত্যু হয় তেতিয়া যোনটো ট্ৰেক লগাই ৰাখে আঙুলিটোত সেইটো এটা নম্বৰ যেতিয়া বাচ্চাটো জন্ম হ'ব তেতিয়া কিন্তু বাচ্চাৰো কিন্তু ট্ৰেক থাকে নম্বৰ থাকে ডেট অফ বাৰ্থটো এটা নম্বৰ টাইম অফ বাৰ্থ নম্বৰ প্লেচ অফ বাৰ্থটো যদি নিউমাৰলজি আপুনি আনে সেইটো এটা নম্বৰ গতিকে নম্বৰৰ সাংঘাতিক মাহাত্ব আছে মাহাত্বপূৰ্ণ কথা গতিকে এই নম্বৰ যদি তেনেকুৱাকৈ লিখিব পাৰে একজেক্টলি আৰু মই যেনেকুৱা ধৰণৰ কাম কৰিব দিলোঁ তেনেকুৱাকৈ কৰিব পাৰে নিশ্চয় ফল পাব নিশ্চয়কৈ সকলো উপকৃত হ'ব আমি পৰৱৰ্তী ৰাশিৰ মাজলৈ যাওঁ হয় এতিয়া মই গৈছোঁ ধনু ৰাশিলৈ ওৱান্স এণ্ড নাইট অফ শ্ব'ৰ্টছ এই দুখন কাৰ্ড মতে মান সন্মান বৃদ্ধি পাব কিন্তু কিছু চিন্তা থাকিব সন্তানৰ বাবে চিন্তিত হ'ব প্ৰেমৰ দিশত ভাল ফল দেখা নাযায় কিছু চিন্তিত পাৰিবাৰিক দিশত শুভ ফল বিদ্যাৰ্থীসকলৰ বাবে শুভ আজি ব্লু কালাৰ এভইড কৰক মাখনটো ইউজ কৰক এতিয়া মকৰ ৰাশি পেণ্টাকলছ এণ্ড কাপছ কেপ্ৰিকৰ্ণ দুখন কাৰ্ড মতে দিনটো ভালে পাৰিবাৰিক দিশত শান্তি বৃদ্ধি পাব প্ৰেমৰ দিশত দাম্পত্য জীৱনত ভাল বিদ্যাৰ্থীসকলে মনোযোগ দিব লাগিব আজি য়েলো কালাৰ এভইড কৰক আৰু শুভ কালাৰ হিচাপে মেৰুন কালাৰটো ইউজ কৰিব পাৰে কুম্ভ ৰাশি একুৰিয়াছ পেণ্টাকলছ এণ্ড ওৱান্স দুখন কাৰ্ড মতে শত্ৰু বৃদ্ধি হ'ব সাৱধান হওক পাৰিলে দূৰ ভ্ৰমণ নকৰিব আজি ভ্ৰমণ কৰিলে দুৰ্ঘটনাৰ যোগ দেখুৱাই আছে প্ৰেমত শুভ ফল দুখীয়াক দান ধ্যান কৰক আজি আনলাকি কালাৰটো হ'ব হোৱাইট আৰু লাকি কালাৰ হ'ব ৰেড ধন্যবাদ এতিয়া মীন ৰাশিলৈ আহক পেণ্টাকলছ এণ্ড পেজ অফ পেণ্টাকলছ দুখন কাৰ্ড মতে শিক্ষাৰ্থীসকলৰ ভাল ফল দেখা নাযায় যত্ন কৰিব লাগিব আজি শুভ সংবাদ পাব পাৰে মনত শান্তি দিব প্ৰেমৰ দিশত শুভ ফল ভ্ৰমণ কৰিব পাৰে গ্ৰীণ কালাৰটো এভইড কৰক আজি আৰু শুভ কালাৰ হিচাপে আজি ব্লেক কালাৰটো ইউজ কৰিব পাৰে ধন্যবাদ জনাইছোঁ দাদা আৰু এনেদৰে আপোনালোকে প্ৰতিদিনে আমাক পাব যিহেতু তেওঁ উপস্থিত থাকিব আপোনালোকৰ সমস্যাসমূহৰ বিষয়ে কথা পাতিম আৰু ৰাশিৰ বিষয়ে তেওঁ জনাবলৈ চেষ্টা কৰিব দাদা ঠিকনাটো এবাৰ ক'ব হয় আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 9957111171 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু এইখিনিতে অনুষ্ঠানটি শেষ কৰিব লাগিব বিদায় লৈছোঁ ধন্যবাদ